স্কুটি নোপোৱাৰ দুখত উজাৰিলে ক্ষোভ আৰু ঘেৰাও কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটি নাপালে একাংশ 60% নম্বৰ পোৱা ছাত্ৰীৰ লগতে 75% নম্বৰ পোৱা একাংশ ছাত্ৰই। বজালিত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে এক অথন্তৰ সংঘটিত হয়। এইবাৰ উচ্চতম মাধ্যমিক পৰীক্ষাত পাছ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীক স্কুটি দিয়াৰ ক্ষেত্ৰত একাংশক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীয়ে। মানে কৈছিল যে ডিগ্ৰীত এডমিশ্যন নল'লে আমি মানে স্কুটি পোৱাৰ মানে মিটিং ওলাই আছে মানুহবিলাক কিবা কিবি ওলাই আছে যে শিক্ষামন্ত্ৰী ছাৰেও কৈ আছে এনেকৈ। তাৰপিছত আমি মানে এপ্লাই কৰিলোঁ, ছাৰক সুধিলোঁ আৰু ডিচি ছাৰক যে আমি নাপাম নেকি ডিগ্ৰীত এডমিশ্যন নল'লে, তেনেকৈ ওলাই আছে ন, কিছুমান নিউজ ওলাই আছে, আমি পাই আছোঁ। তাৰপিছত ডিচি ছাৰে কৈছে যে মই আজি শিক্ষামন্ত্ৰীৰ লগত কথা পাতি হেৰি কৰিম আৰু তোমালোকক চন্দ্ৰমোহন পাটোৱাৰী ছাৰক আৰু আপোনাৰ ডিচি ছাৰক। কি ক'লে? আমি গুৱাহাটী নিটৰ কোচিং কৰি আছোঁ। ছাৰে কৈছে যে মই তোমালোকৰ পৰা হোৱাটোৱে মানে আশা দিছোঁ আৰু মানে ছাৰে আশাটো দিছে আৰু কৰি দিম বুলি কৈছে আৰু এতিয়া। মই এজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, মই অভিভাৱক হিচাপে তেখেতক এটা প্ৰশ্ন কৰিলোঁ যে যিগিলাখান ল'ৰা ছোৱালীয়ে কোচিং কৰি আছে তেওঁলোকক স্কুটি দিব নিদিয়ে। আপোনালোকৰ কথাবিলাক অলপ ফালৰি কাটি গৈছে কিন্তু কথাবিলাক, সেইকাৰণে মই এটা স্পষ্টকৈ উত্তৰ দিবলৈ কৈছোঁ বোলে আপোনালোকে দিব নে নিদিয়ে। যদি তেওঁলোকে কৈছে আমি আলোচনা কৰিছোঁ, আলোচনা এটা মন্ত্ৰীয়ে এটা আলোচনা কৰাটো ডাঙৰ কথা নহয়। মন্ত্ৰী আলোচনা কৰিব তেওঁলোকে, তেতিয়াহে আমাক ৰিজাল্টটো দিব। কিন্তু ডিচি ছাৰে কিন্তু দিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু পাছত চন্দ্ৰমোহনে কৈছে হ'ব এই বস্তুটো আলোচনা কৰি দিয়াটো কৰিম, ৱেটিং লিষ্টত থকা বুলি কৈছে, এনেকুৱা কথা কৈছে। কিন্তু ল'ৰা ছোৱালীৰ কাৰণে বহুত ব্যাঘাত জন্মিছে। তেওঁলোকৰ এটা ঘোষণা কৰিছে 855 জনক দিম বুলি, লিষ্টখনত আছে 852 জন, তাৰে উপৰি তেওঁলোকে দিম বুলি কৈছে 855 জনক। 855 জনক দিলি তেওঁলোকে কোচিং কৰিছে না এডমিশ্যনে লৈছে, তেওঁলোকে কিনকে গম পালে? তেওঁলোকে যদি হেৰা কৰিছে তেওঁলোকে দি দিব লাগে। 855 জন তাতে আছে, 70% আছে। ভাল ভাল ল'ৰা ছোৱালীবিলাক কোচিং কৰি আছে, কোচিং কৰি আছে। তেনে ক্ষেত্ৰত তেওঁলোকে কথাবিলাক কিন্তু বহুত প্ৰথমে 60% পোৱা সকলো ছাত্ৰী আৰু 75% পোৱা সকলো ছাত্ৰকে স্কুটি দিছিল যদিও এইবাৰ কলেজত এডমিশ্যন নলৈ বাহিৰত কোচিং কৰা বা আন কিবা কোৰ্চ কৰা ছাত্ৰ ছাত্ৰীক স্কুটিৰ পৰা বঞ্চিত কৰাক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে একাংশ অভিভাৱক লগতে ছাত্ৰ ছাত্ৰীয়ে। হিচাপে কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো নিউজ পাইছোঁ তেখেতে মিছা কথা কৈছে। আগৰ ল'ৰা ছোৱালীবিলাকক কোচিং কৰা ল'ৰা ছোৱালীবিলাকক স্কুটি দিছে, ডিগ্ৰী কলেজত এডমিশ্যন নোলোৱাকৈ তেওঁলোকে স্কুটি পাইছে। মোৰ ভাগিন এটাও পাইছে, মোৰ লগৰ কলিগৰ ছোৱালীও পাইছে দুজনী। গতিকে তেখেতে মিছা কথা কৈছে। গতিকে যিয়ে নহওক তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে বেছিভাগ ল'ৰা ছোৱালী বিজ্ঞানৰ ল'ৰা ছোৱালীয়ে স্কুটি লাভ কৰিছে, গতিকে তেওঁলোক বঞ্চিত হ'ব। তেখেতক অনুৰোধ জনাইছোঁ, কাটৰে অনুৰোধ জনাইছোঁ যাতে তেখেতে তেখেতে যোৱাকালি আমি এটা নিউজ পাইছোঁ, নিউজ পাইছোঁ এটা, তেওঁ নিউজত পাইছোঁ। এইটো পিছত তেওঁ তেনেকৈ কৈছে মানে কোচিং ল'ৰা ছোৱালীবিলাকক দিয়া নহয়, এইটো আঁচনিখনত নপৰে বুলি কৈছে তেওঁ, কিন্তু আগতেতো তেওঁ দিছে। গতিকে মিছা কথা কোৱাৰ কাৰণে আমি দুখিত। গতিকে তেখেতক অনুৰোধ জনাইছোঁ তেখেতে যাতে এই ল'ৰা ছোৱালীখিনিক বঞ্চিত নকৰে। আৰু মই আমাৰ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াদেৱকো সুধিছোঁ, তেওঁ কৈছে মই এই বিষয়ে নাজানো, ডিচি ছাৰক সোধক। মই আৰু ডিচি ছাৰক সুধিলোঁ, তেখেতে কৈছে ময়ো এই বিষয়ে নাজানো, আপুনি ভবানীপুৰ আঞ্চলিক কলেজৰ প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিব আপোনালোকে, এনেকুৱাকৈ কৈছে।
চন্দ্ৰমোহন পাটোৱাৰীক জনাইছিলে চন্দ্ৰমোহন পাটোৱাৰীক মই জনা নাই তেখেতক লগ কৰিব নোৱাৰিলোঁ বাকী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া মাননীয় ডিচি ছাৰক লগ কৰোঁতে তেওঁলোকে এনেকুৱা মন্তব্য কৈছে তেওঁলোকে কৈছে আমি নাজানো আপোনালোকে ভৱানীপুৰ আঞ্চলিক কলেজৰ প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিব আগতে উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট অনুসৰিহে এই বঁটা দিয়া হৈছিল সেয়েহে কলেজত নামভৰ্তি কৰা নকৰাৰ কথা অহা নাছিল বুলি দাবী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ গাৰ্জেন ছাত্ৰ ছাত্ৰী সেইটো কথা হ'ল কি আজি মই আহিলোঁ ইয়াতে স্কুটিৰ ল'ৰাটো লৈ আহিলোঁ স্কুটিৰ কাৰণে ইয়াতে যিটো দেখিলোঁ তেওঁলোকে ঘোষণা কৰিছে 855 জনক কিন্তু 855 জনক দিয়াৰ পিছত ঘোষণা কৰাৰ পিছত তেওঁলোকে পিছত ঘোষণা কৰিছে কি যিগিলাখানে কোচিং পঢ়ি আছে তেওঁলোকক দিয়া নহয় আচ্ছা তেওঁলোকক দিয়া নহয় যদি কিয় ঘোষণা কৰিলে 855 নিমন্ত্ৰণ কিয় কৰিলে লিষ্টখনত কিয় থাকিলে এতিয়া কি তেওঁলোকে এই 5 জনক এতে আজি দিলে এই 5 জনক কিন্তু কোচিঙত থকা ল'ৰা ছোৱালী কাৰণ ভাল ল'ৰা ছোৱালীবিলাক কোচিঙতে থাকিব মেডিকেল পঢ়িব ডক্টৰ পঢ়িব এৰা এই ইঞ্জিনিয়াৰ পঢ়িব তেওঁলোকেতো তেনে ক্ষেত্ৰতে যাব ভাল ল'ৰা ছোৱালী বঞ্চিত কৰলাক আৰু মিডিয়াম টাইপত নাইবা এৰাগিলাক সেই কৰলাক স্কুটি দিলাক তেওঁলোকক সেই এৰা কৰলাক বাকী ভাল ল'ৰা ছোৱালীগিলাই নাপায় কিন্তু মই এইটো স্পষ্টকৈ ক'লোঁ আৰু সেয়েহে ক্ষীৰ পূজাৰী এইদৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ঘেৰাও কৰিলে একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে স্কুটিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে নিউজ ডেস্ক ৰিপোৰ্ট নৰ্থ ইষ্ট নাও।